हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। आज आम क्लास 9 और चैप्टार 13 अनुशीलनी 13.2 क्वेश्चन नम्बर 5 समाधान करिम। सो क्वेश्चन कि এটা চুঙাকৃতি স্তম্ভৰ বেয়া 50 সেন্টিমিটাৰ মানে এনেকৈ এটা চুঙাকৃতি স্তম্ভ আছে যাৰ বেয়া দিয়া আছে 50 সেন্টিমিটাৰ। এতিয়া তোমালোকে মোক কোৱা বেয়া হক কিহেৰে বুজোৱা হয়? স্যাৰ ডি ৰে বুজোৱা হয়, মানে ডি দিয়া আছে 50 সেন্টিমিটাৰ আৰু উচ্চতা 3.5 মিটাৰ। এই স্তম্ভটোৰ উচ্চতা কিমান দিয়া আছে? 3.5 মিটাৰ। সো উচ্চতাক এচেৰে বুজোৱা হয়, মানে এচ দিয়া আছে 3.5 মিটাৰ। तार पिছত चुआ कि কৈছে प्रति वर्ग मिटारत 12.50 टकाকৈ स्तम्भটোত বক্ৰপৃষ্ঠত ৰং দিয়াৰ খৰচ নিৰ্ণয় কৰা। গতিকে প্ৰথমে আমাৰ স্তম্ভটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াম, তাৰ পিছত ৰং দিয়াৰ খৰচ উলিয়াম। সব বুজি পাবা, চাই যোৱা। প্ৰথমে আমি স্তম্ভটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াম, গিভেনখিনি লিখিব লাগিব। সো কুৱেশ্যনটোত গিভেন কি আছে? বেয়া মানে ডি দিয়া আছে 50 সেন্টিমিটাৰ। যদি বেয়া দিয়া থাকে আমাৰ বেহাৰ্ধ উলিয়াব লাগিব। বেহাৰ্ধক আৰেৰে বুজোৱা হয়। আর কি হয়? বেয়াহর আধা হয় বেহার্ধ, মানে 25 সেন্টিমিটার হব। আর কি দিয়া আছে? এজ দিয়া আছে, উচ্চতা দিয়া আছে কিমান? 3.5 মিটার। এতিয়া চোৱা বক্ৰপৃষ্ঠত ৰং দিয়াৰ খৰচ প্ৰতি বৰ্গ মিটাৰত উলিয়াব দিছে। সেইকাৰণে চোৱা এইটো মিটাৰত আছে, এইটো সেন্টিমিটাৰত আছে। এই সেন্টিমিটাৰটোক আমাৰ মিটাৰলৈ নিব লাগিব। এতিয়া তোমালোকে মোক কোৱা সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিব হলে কি কৰিব লাগে? 100ৰে হৰণ কৰিব লাগে। গতিকে 25টোক আমি কিহত নিম? মিটাৰত নিম। মিটাৰত নিব হলে কি কৰিম? 100ৰে হৰণ কৰি দিম। 25/100 এটো মিটাৰলৈ গুচি যাব। এতিয়া আমি কি কৰিম? স্তম্ভটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াম। এতিয়া কোৱা স্তম্ভটো কি আকৃতিৰ? চুঙাকৃতিৰ। গতিকে যেহেতু স্তম্ভটো এটা চুঙাকৃতিৰ, সেই কাৰণে আমি চুঙাৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰ লগাম। চুঙাৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰটো কি? 2πrh। গতিকে ইয়াত আমি লিখিম 2πrh। এতিয়া মানখিনি বহাই দিম। চোৱা 2 * পাইৰ মান কিমান? 22/7। আৰৰ মান কিমান ইয়াত? 25/100 ইনটু এইচৰ মান 3.5। এতিয়া চোৱা কটাকটি যায়। 7 হাতত একবাৰ, 35ত 5 বাৰ। 1 গড় দশমিক আছে, 1 গড় দশমিক দিব লাগিব। আগত এটা শূন্য বহাই দিম। সো এতিয়া আৰু কটাকটি যায়। 25/25ত একবাৰ, 1ত 4 বাৰ, 2/2ত একবাৰ, 4ত 2 বাৰ, 2/2ত একবাৰ, 22ত 11 বাৰ। এতিয়া চোৱা তলত 1 আছে, 1 থাকিলে লিখিব নালাগে, ওপৰৰখিনি পূৰণ কৰি দিয়া। ইয়াত চোৱা দশমিক আছে, দশমিকৰ পূৰণ মানে 11ৰ লগত 0.5 পূৰণ কৰিব লাগে। দশমিক থাকিলে দশমিক নিদিয়াকৈ পূৰণ কৰি দিয়া। সো 5ৰ লগত 11 পূৰণ কৰিলে কিমান হয়? 11ৰ লগত 5 পূৰণ 55। গতিকে আমি দশমিক নিদিয়াকৈ পূৰণ কৰিলোঁ। এতিয়া আমি চাম দশমিক কেই ঘৰ আছিল? দশমিক 1 ঘৰ আছিল, 1 ঘৰ দশমিক বহাই দিম। সো ইয়াৰ উত্তৰ কিমান হ'ব? 5.5 মিটাৰ। যেহেতু কালি উলিয়াইছোঁ মিটাৰ স্কয়াৰ হ'ব। এইখিনি নোট কৰি লোৱা। এতিয়া চোৱা আমি স্তম্ভটোৰ বক্ৰপৃষ্ঠত ৰং দিয়াৰ খৰচ উলিয়াম। চোৱা স্তম্ভটোৰ বক্ৰপৃষ্ঠ কালি কিমান পালোঁ? 5.5 মিটাৰ স্কয়াৰ। মানে স্তম্ভটোৰ বক্ৰপৃষ্ঠৰ কালি কিমান? 5.5 মিটাৰ স্কয়াৰ। চোৱা কি কৈছে ইয়াত? প্ৰতি বৰ্গ মিটাৰত 12.50 টকাকৈ স্তম্ভটোৰ বক্ৰপৃষ্ঠত ৰং দিয়াৰ খৰচ নিৰ্ণয় কৰা। প্ৰতি বৰ্গ মিটাৰ মানে কিমান? প্ৰতি বৰ্গ মিটাৰ মানে 1 বৰ্গ মিটাৰ। 1 বৰ্গ মিটাৰ মানে 1 মিটাৰ স্কয়াৰ। এতিয়া 1 মিটাৰ স্কয়াৰ মানে কিমানখিনি? 1 মিটাৰ স্কয়াৰ মানে এইফালে 1 মিটাৰ, এইফালে 1 মিটাৰ, এইফালে 1 মিটাৰ, এইফালে 1 মিটাৰ। এইখিনি হ'ল 1 মিটাৰ স্কয়াৰ। এতিয়া চোৱা এই স্তম্ভটোৰ বক্ৰপৃষ্ঠৰ কালি হৈছে 5.5 মিটাৰ স্কয়াৰ, মানে 1 মিটাৰ স্কয়াৰ এনেকৈ 5.5 মিটাৰ স্কয়াৰ আছে। গতিকে এই স্তম্ভটোৰ বক্ৰপৃষ্ঠৰ কালি 5.5 মিটাৰ স্কয়াৰ আৰু 1 মিটাৰ স্কয়াৰত ৰং দিয়াৰ খৰচ আছে 12.50 টকা। গতিকে 5.5 মিটাৰ স্কয়াৰত আমাৰ ৰং দিয়াৰ খৰচ উলিয়াব লাগিব। গতিকে ইয়াত চোৱা কি কৈছে? 1 মিটাৰ স্কয়াৰত ৰং দিয়াৰ খৰচ কিমান আছে? 12.50 টকা। 12.50 টকা। গতিকে আমি কিমান মিটাৰ স্কয়াৰত ৰং দিয়াৰ খৰচ উলিয়াম? স্তম্ভটোৰ বক্ৰপৃষ্ঠৰ কালি যিমান সিমান মিটাৰ স্কয়াৰত ৰং দিয়াৰ খৰচ উলিয়াম। মানে এতেকে 5.5 মিটাৰ স্কয়াৰত 5.5 মিটাৰ স্কয়াৰত ৰং দিয়াৰ খৰচ কি হ'ব? পূৰণ কৰিম নে হৰণ কৰিম? চোৱা 1 মিটাৰ স্কয়াৰত ৰং দিয়াৰ খৰচ 12.50 টকা। 5.5 মিটাৰ স্কয়াৰ বেছি 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 ঠাইত ৰং কৰিম। 1 মিটাৰ স্কয়াৰত 12.50 টকা। 5.5 মিটাৰ স্কয়াৰত ৰং কৰিম, মানে বেছি ঠাইত ৰং কৰিম। বেছি ঠাইত ৰং কৰিম মানে টকাটো বেছি হ'ব।
সেইকাৰণে আমাৰ কি কৰিব লাগিব পূৰণ কৰিব লাগিব মানে 12.5 ৰ লগত 12.50 লগত এই 5.5 টো পূৰণ কৰিব লাগিব ইমান টকা এতিয়া চোৱা ইয়াত দশমিক আছে দশমিকৰ পূৰণ দশমিক থাকিলে ধৰি লবা দশমিক নাই দশমিক নিদিয়াকে পূৰণ কৰিম সো আমি কিমান লিখিম 1250 তাত আছে 55 আমি দশমিক নিদিয়াকে পূৰণ কৰিম চোৱা 5 0 5 5 গুণ 25 2 থাকিব 5 2 গুণ 10 2 12 5 1 গুণ 5 1 6 এইটোৱে 5 0 5 2 6 প্লাস কৰি দিয়া 5 7 8 6 কিমান হয় 6 8 750 টকা সো আমি দশমিক নিদিয়াকে পূৰণ কৰিছো এতিয়া আমি দশমিকখিনি বহাই দিম সো ইয়াত আছিল 1 গড় দশমিক ইয়াত 2 গড় গতিকে টোটাল কেই গড় 3 গড় দশমিক সো 1 গড় 2 গড় 3 গড় ইয়াত দশমিকটো বহাই দিম এতিয়া সো আৰু এটা লাইন কৰিব লাগিব মানে দশমিকৰ পিছত যদি শূন্য থাকে শূন্যটো দিব নালাগে নিদিলে হেইটোৱে বুজায় সো আমি কি লিখিম 68.75 টকা অংক ফিনিশ